হেল্ল', কি খবৰ? সকলো ভালনে? মোৰ বৰ্তমান ভালে। মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই। আজিৰ ৰেচিপিটো আছে গাহৰি মাংসৰ ঠেঙৰ লগত। মই মা মছলা ৰেডি কৰি ল'লোঁ, কাৰণ এইকেইটা খুব প্ৰয়োজন। তাত বিলাহী, ৰেড চিলি, গৰম মছলা আৰু মিট মছলা লাগিবই। কাৰণ ৰেডটো হৈছে কালাৰৰ কাৰণে, জ্বলাৰ কাৰণে শুকান জলকীয়াটো লৈছোঁ, কিন্তু মই সৰুটো বিচাৰিলোঁ নাপালোঁ, সেইটো কাৰণে ডাঙৰটোকে ল'লোঁ। ইয়াৰ মচুৰ দালি আৰু আলু মই মাংসত দিলে আলু সদায় মই ডাঙৰকৈ দিওঁ। এয়া দেখিছে নহয়, গাহৰি ঠেং আমাৰ দুজনৰ কাৰণেহে বনাম। মায়ে নাখায়, দেউতাৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়া হ'ল, তেওঁ জ্বলা খাব নোৱাৰে। এয়া মই কেৰাহী পাতি দিলোঁ, তেল দি দিলোঁ। তেল গৰম হ'বলৈ দিছোঁ এতিয়া ধুনীয়াকৈ। দেখিছেনে, তেল গৰম হৈ মই ভজাটো দেখাবলৈ নহ'ল, পিঁয়াজ চিয়াজ দিয়া। ডাইৰেক্ট মই এতিয়া বিলাহী ভজাই দেখাই দিলোঁ আপোনাক গোটেই মা মছলাখিনি, কাৰণ গ্ৰেভিটোৰ কাৰণে এইখিনি খুব প্ৰয়োজন লাগিবই, গ্ৰেভিটো ডাঠ হ'বৰ কাৰণে। এয়া হালধি দি দিলোঁ, নিমখ অকণমান দিছোঁ বিলাহীটো গলিবৰ কাৰণে, নহ'লে বহুত টাইম লাগে, সেইটো কাৰণে। ধুনীয়াকৈ মই গ্ৰেভিকণ ধুনীয়াকৈ বনাই ল'ম। যেতিয়ালৈকে বিলাহীৰ পানীটো নাযায় তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। দেখিছে নহয়, ধুনীয়াকৈ ভাজি আছোঁ। গ্ৰেভিটো ডাঠ হ'বৰ কাৰণে এইখিনি কৰিবই লাগিব, নহ'লে ভাল নালাগে। এয়া ফাইনেলি মোৰ হৈ গ'ল, বিলাহীৰ পানীটো শুকালে ধুনীয়াকৈ। এতিয়া মোৰ মছলা ৰেডি। মই এতিয়া মাংস ঢালিব পাৰোঁ। এয়া মাংস দেখিছেনে, মই দুজনৰ কাৰণেহে, সেইটো কাৰণে বেছি লোৱা নাই, হৈ যাব। সেইটো কাৰণে লৈ ল'লোঁ দুটুকুৰা মাংস ডাঙৰ ডাঙৰকৈ কাটি। কিন্তু কেৰাহীতে নবনাওঁ, আপোনালোকে নাভাবিব যে কেৰাহীতে বনাব, ইমান ডাঙৰ মাংস সিজিবনে নিসিজে। কিন্তু মই মাংস ইয়াত ইয়াৰ মাংসৰ তেলটো উলিয়াই ভাজি লৈহে মই লাষ্টত কুকাৰত দিম, নহ'লে দিগদাৰ হৈ যাব। কোনো পধ্যে কেৰাহীত ইমান টাইমলৈকে সিজাব নোৱাৰি, কুকাৰত দিবই লাগিব। সেইটো কাৰণে মই এতিয়া ভাজি ল'লোঁ, আৰু লগতে মই আলু দি দিছোঁ, নহ'লে আলুকেইটা টাইম লাগিব সিজিবলৈ। সেইকাৰণে মাংস কাম কৰি দিব, সিজি থাকিব, আৰু এইফালে আলুকেইডোখৰো ধুনীয়াকৈ সিজি থাকিব। সেইকাৰণে আলু আৰু মাংস প্ৰায় মই বনালে কিন্তু লগতে দি দিওঁ, কাৰণ আলু ডাঙৰকৈ দিওঁ নহয়, টাইম লাগে আলুখিনি সিজিবলৈ, সেইটো কাৰণে লগতে দি দিওঁ। এতিয়া ধুনীয়াকৈ গাহৰিৰ পৰা তেল নোলোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'ম, নহ'লে দিগদাৰ হৈ যাব। মাংসটো ৰঙচুৱা নপৰিলে ভাল নালাগে খাবলৈ। ফাইনেলি মই মচুৰ দালি দি দিলোঁ, দি লৈ এতিয়া গৰম পানী দি দিছোঁ, নহ'লে ঠাণ্ডা পানী দিলে টাইম লাগিব। ঠাণ্ডা দিনত মই গৰম পানী এক্সট্ৰাকৈ কৰি থৈ দিছিলোঁ, এতিয়া দি দিছোঁ গৰম পানী ধুনীয়াকৈ। কালাৰ দেখিছেনে, কালাৰ ধুনীয়া আহিছে মাংসৰ কালাৰ, কাৰণ কালাৰ নহ'লে মই খাই ভাল নাপাওঁ, মা মছলা মোক লাগে। কিন্তু ভাজোঁতে মই অকণমান নিমখ দি লৈছিলোঁ, কিন্তু এতিয়া ফাইনেলি সোৱাদ অনুসৰি মই দি দিলোঁ। এয়া কৈছিলোঁ নহয় আপোনালোকক কুকাৰত দিম বুলি, কুকাৰত মই ভৰাই দিলোঁ মাংস ধুনীয়াকৈ। এতিয়া উতলি আছে দেখিছে নহয়, মই এতিয়া ঢাকন লগাই দিম। মই চিটি এতিয়া 10টা চিটি মৰোৱাইছোঁ, 10টা চিটি মৰাৰ পিছত, নহ'লে মাংসটো কোনোপধ্যে নিসিজে, 3-4টা। এয়া দেখিছেনে, ফাইনেলি যিমান মই পানী দিছিলোঁ নহয়, তাৰ পানী অকণমানোৱে নাথাকিলে। এইখিনি গোটেইখিনি গাহৰি মাংসৰ পৰা ওলোৱা তেল দেখিছেনে, গ্ৰেভিটো বহুত ডাঠ হ'ব লাগিব, নহ'লে এইটো বস্তু খাই ভাল নালাগে। এইটো কি গম পালে নহয়, গাহৰিৰ ঠেং হয়। নোখোৱাবিলাকৰ কাৰণে কিন্তু নাচাব দেই, কিন্তু খোৱাবিলাকৰ কাৰণে একো নাই, খাই চাব পাৰে ধুনীয়াকৈ। কিন্তু ইমানেই ধুনীয়া টেষ্টি হৈছিলে নহয়, দেখিছেনে কালাৰ কিমান ধুনীয়া, পানী তাত অকণমানো নাই। এয়া ফাইনেলি মই থালখন সজাই ল'লোঁ। ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।